কৃষ্ণ প্রকাশন্নই আমাক এনে আমাক জ্ঞান দিলে আমি জনাই নজনাই সমস্ত জনাই প্ৰভু নাম লওঁ। নাম ল'বলৈ যাওঁতে এনেকৈ নাম ল'ব লাগিব তাক বুজাইছোঁ। এই নামে নাম নহয় আৰু নাম আছে, সহস্ৰ সহস্ৰ নাম হাতে যাৰ আছে, তেনেকৈ ল'ব লাগিব। এতিয়া যদুমণি যাদৱ যাদৱ যাদৱানন্দ হৰি পদচন্দ মিলাই আমাক দিলে। নাম ল'বলৈ হ'লে কি কৰি ল'ব লাগিব আমি? ইয়াত বুজাইছে মায়াবিহীন হৈ নাম ল'ব পাৰিব লাগিব। সমস্ততে মায়া আছে, কিন্তু তিনি স্থানত মায়া কেতিয়াও নাথাকে। ক'ত নাথাকে? এই তিনি জায়গা মায়া কেতিয়াও নাথাকে। বৈকুণ্ঠৰ মায়া নাই, ভকতৰ মায়া নাই, আৰু নামত মায়া নাই। মায়া অৰ্থ অশুচি, অশুদ্ধ। বাহিৰলৈ গৈছে কৃষ্ণ বুলি কৈছে, কিবা মায়া আছে নেকি? নাই। কিন্তু আমি বৈকুণ্ঠতে নাম ল'ব লাগে, হয়নে? গতিকে নামত চোৱা নাই। এইকাৰণে কৈছে ভগৱন্ত পুৰুষে দেখুৱাইছে কৃষ্ণত মায়া নাই, তেওঁ সকলোবাসী সমস্তৰে মায়াবিহীন, আৰু তেওঁ নামৰ মায়াবিহীন। আকৌ মায়াটো লগাই দিয়া মায়াত সকলো আহি যায়। গতিকে মায়াবিহীন হৈ প্ৰভু কৰ্ম কৰিব লাগিব। মায়াবিহীন হৈ আমি সকলোৱে প্ৰভু নাম ল'ব লাগিব। তেতিয়াহে নামৰ পৰমাৰ্থি পোৱা যাব। এতিয়া মায়া থাকিলে কেতিয়াও ঈশ্বৰ সন্তুষ্ট নহয়। তাৰ উদাহৰণ দিছে যে নাৰদে সদায় কৃষ্ণৰ নাম লয়, বৈকুণ্ঠলৈ নগলেও নাৰদৰ ওচৰলৈ কৃষ্ণ আহি যায়। কিন্তু আহে বাক্যটো উদয় কয় আৰু লগতে গুচি যায়। নাৰদৰ লগত কৃষ্ণ নাথাকে। নাৰদৰ সেইটোৱে হ'ল ডাঙৰ অশান্তি মনত। এদিন তেওঁ নিজে বৈকুণ্ঠলৈ গৈ কৃষ্ণক নাপালে। তেনেকৈ গৈ এদিন ভগৱন্ত পুৰুষক পালে, প্ৰভু তুমি বৈকুণ্ঠ নাথাকা, মই আহিছিলোঁ, আয়ে মোক ক'লে তুমি গুচি যোৱা ভকতৰ সংগলৈ। কিয় যোৱা? বোলে ভকতে নাম লয়। বোলে ভকতে আহি তোমাৰ বৈকুণ্ঠৰ নাম ল'ব লাগে। বোলে নহয়, ভকতে নাম ল'লে মই বৈকুণ্ঠত কেতিয়াও থাকিব নোৱাৰোঁ। নামৰ প্ৰেমৰ জৰিয়ে মোক টানি লৈ যায়। বোলে ময়োতো তোমাৰ নাম লওঁ। বোলে মই যাওঁ, তোমাক দৰ্শন দি গুচি আহোঁ। বোলে তুমি এতিয়া ভকতৰ সংগত থকা, তুমিতো নাহে। বোলে নহয়, সেইটোৱে কথা, তুমি তেনেকৈ নাম ল'লে মই তোমাৰ লগতে থাকি তোমাৰ ওচৰৰ পৰা কেতিয়াও আঁতৰ হৈ নাহোঁ। এতিয়া কৈছে আমাক কীৰ্তনতে দিছে এই কথাখিনি। নাৰদ বিষ্ণু হয় আচন্ত কৈ বৈকুণ্ঠত মই
নাথাকোলৈ যোগীও হিয়ায়ে নিসমদায় থাকো ভকতৰ কীৰ্তন চাই। যোগীসকলৰ ইয়াৰ পৰা ওলাই যাওঁ আৰু ভকতৰ কীৰ্তন মই আনন্দ মনেৰে চাই থাকোঁ। এইকাৰণে আমি আপোনালোকৰ সেৱা ধৰা হৈছে এই অনুষ্ঠানত, এনে অনুষ্ঠানত আমি সকলো আহোঁ, নানান কথা বতৰা পাতি থাকোঁ। ঈশ্বৰৰ তত্ত্ব শুনিবলৈ অভ্যাস আমি নকৰোঁ। দুদিন তিনিদিনৰ পিছত সুধিলেও আমি উত্তৰটো দিব নোৱাৰোঁ, কাৰণ নুশুনিলেও নহয়। যিকণ সময় আসন লৈ থকা হয় সেইকণ সময় একান্ত মনেৰে শ্ৰৱণ কৰিলে 100 ভাগৰ পৰা 10 ভাগ হ'লেও ইয়াত থাকিব মনত। গতিকে ঈশ্বৰ এতিয়া বৈকুণ্ঠত নাই। আজি এই জ্ঞান যজ্ঞৰ মাংগল্য অনুষ্ঠানত ঈশ্বৰ ভগৱন্ত প্ৰভু আমাৰ সাক্ষাৎ হৈ আছে। আমি চিনি পোৱা নাই আৰু নয়ন দৃষ্টিত দৰ্শন পোৱা নাই। ইয়াৰ অৰ্থ বিশ্লেষণ কৰি চাওক, ঈশ্বৰক ইয়াতে পাব। আপোনালোক সমস্তৰে এখন এখন বাসভৱনত আছে। মূলজনে হ'ল শ্ৰীনাৰায়ণ। তেওঁ বৈকুণ্ঠত আছে। আজি ইয়ালৈ মাতিলে সেই সন্তজন ইয়ালৈ বাসভৱন এৰি গুচি আহিল আৰু ঘৰত থাকোঁতে ইয়াৰ মাজত ঈশ্বৰৰ নামৰে ধ্যান কৰি আছিল। ধ্যানো এৰিলে, আহি ইয়াত আসন অলংকৃত কৰি বহি আছে, ঈশ্বৰৰ কথা শুনিছে। আমি আপোনালোকক বৈকুণ্ঠ ঈশ্বৰ দেখিব লাগিব। আপোনালোকে এই সমস্যাত বৈকুণ্ঠৰ ঈশ্বৰ দৰ্শন কৰিব লাগিব। বৈকুণ্ঠৰ পৰা গুচি আহিল, যোগী ইয়াৰ পৰা গুচি আহিল। এই বৈকুণ্ঠ। গতিকে এনে ভাৱনাৰে যদি আমি আগুৱাব নোৱাৰোঁ, আমি বহুত জানিব পাৰোঁ, পদ মুখস্থ কৰিব পাৰোঁ, গাব পাৰোঁ, আমাৰ একো কিন্তু নহ'ব। এইখিনি কৰিব পাৰিলে সমস্তখিনি হ'ব বুলি শাস্ত্ৰই সিদ্ধান্ত দিলে। পৰশুৰাম অৱতাৰ হৈ ক্ষত্ৰিয়সকলক নিধন কৰিলে 21 বাৰ। আমি জীৱাত্মাই প্ৰভুৰ নাম ল'বলৈ হ'লে এইখন পৃথিৱীত আমাৰ ইয়াৰ মাজত সত্য জল যেতিয়া পাৰ হৈ আহিলোঁ, ক্ষত্ৰিয়সকলক নিধন কৰি আহিলোঁ। আৰু এই ক্ষত্ৰিয়সকল নিধন যদি হ'ল, এতিয়া আমাৰ দম্ভ অহংকাৰ বুদ্ধ কিয় আছে জানিব লাগিব। ক্ষত্ৰিয়সকলক আমি নিধন কৰিব পৰা নাই। এইসকল ক্ষত্ৰিয় নিধন কৰি লওক, তেতিয়াই এইখন পৃথিৱীৰ ভাৰ হৰণ হ'ব। পৃথিৱীৰ ভাৰ হৰণ নহ'লে হৰিনামৰ ৰস তত্ত্ব আমি একো ল'ব নোৱাৰিম। কলিৰ যুগত নৰ হৈ ভকত হ'ব পাৰিম। ভকত সমস্তই ভকত। ঈশ্বৰৰ নাম লোৱাজনে ভকত, কিন্তু লেখৰ ভকত হ'ব সহজে নোৱাৰিম। লেখৰ ভকত মাত্ৰ 6 জন: উদ্ধৱ, মধ্য, বিদুৰ, জাম্বৱন্ত, বিভীষণ, হনুমান। হয়নে? আৰু এই লেখৰ ভকত হ'বলৈ হ'লে তেনে সঠিক কৰ্ম কৰিলে এই যে ত্যাগ কৰি জীৱই চতুৰ্ভুজ ধাৰণ কৰি পাৰিষদ ৰূপ লৈ বৈকুণ্ঠলৈ গুচি যাব। এইখিনিহে আমাক তত্ত্বৰূপে বুজাইছে। আমি তাকেই
ধ্যান কৰি কৰ্মখিনি সমস্ত জনাই কৰি যাব লাগিব।